মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টি অসম সম্পৰ্কে কিছু মাল্টিপল চইচ কুৱেশ্যন আলোচনা কৰি লৈছোঁ। এই প্ৰশ্নসমূহ ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ এক্সামিনেশ্যন আৰু আছাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম 2022ৰ বাবে অতিকৈ উপযোগী। আৰু এই ধৰণৰ প্ৰশ্ন প্ৰায় পৰীক্ষাত দিয়া থাকে। আপোনালোক সম্পূৰ্ণকৈ ভিডিঅ'টি চাব বুলি আশা থাকিল। নিশ্চয়কৈ ইয়াৰ পৰা লাভান্বিত হ'ব। মৰমৰ বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে এই চেনেলটিৰ বিষয়বস্তুৰ উপস্থাপন আৰু এই চেনেলটি আপোনালোকে ভাল পায় তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিলে পৰৱৰ্তী সময়ত যিমান ভিডিঅ' আপলোড কৰা হ'ব তাৰ নটিফিকেশ্যনসমূহ লাভ কৰিব। আহকচোন বাৰু বাকী কথাসমূহ বাদ দি আমি ভিডিঅ'ৰ মূল বিষয়বস্তু জানি লওঁ। প্ৰথম প্ৰশ্নই দিয়া আছে, মাটিকালিৰ ফালৰ পৰা অসমৰ ক্ষুদ্ৰতম জিলাৰ নাম কি? স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম ইন টাৰ্মছ অফ এৰিয়া। ইয়াৰ শুদ্ধ উত্তৰ হৈছে দক্ষিণ হালমাৰা। অপশ্যন চি আমাৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, 2011 চনৰ লোকপিয়লৰ তথ্য মতে অসমৰ সৰ্বনিম্ন জনসংখ্যাৰ জিলাৰ নাম কি? কোনখন জিলাত আটাইতকৈ জনসংখ্যা কম? আৰু এই তথ্যটো হ'ব লাগিব 2011 চনৰ লোকপিয়ল মতে। আৰু শুদ্ধ উত্তৰ হৈছে ডিমা হাছাও জিলা। যিহেতু এইখিনি পাৰ্বত্য জিলা, তাত জনসংখ্যাৰ ঘনত্ব কম, সেইবাবে সৰ্বমুঠ জনসংখ্যা একেবাৰে কম। সৰ্বোচ্চ জনসংখ্যাৰ যিটো এইটো হৈছে নগাঁও জিলা। কুৱেশ্যন নম্বৰ 3, কোন চনত অসমত পোনপ্ৰথমে খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল? ইয়াতে হৈছে যে কেতিয়া পোৱা গৈছিল, সন্ধানটো পোৱা গৈছিল, খাৰুৱা তেল উদ্ঘাটন হোৱা নহয়। সেই চনটি হৈছে 1889 চনত আৰু খাৰুৱা তেল প্ৰথমতে উদ্ঘাটন কৰা হৈছিল 1901 চনত। 1901 চনটি হৈছে অসম ইতিহাসৰ আন এটি উল্লেখনীয় ঘটনা আছে যে 1901 চনৰ পৰা 1901 চনত কটন কলেজ স্থাপিত হৈছিল। ইয়াতে যিটো প্ৰশ্ন দিছে, কোন চনত অসমত পোনপ্ৰথমে খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল? এয়া কেৱল অসম নহয়, এয়া ভাৰত নহয়, এছিয়াৰ প্ৰথম আচলতে খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল 1989 চনত ডিগবৈ নামৰ চহৰত। গতিকে আমাৰ ইয়াতে বহুত কেইটা প্ৰশ্ন আমি ইয়াতে পালোঁ। কেতিয়া সন্ধান পোৱা গৈছিল? 1889। কেতিয়া উদ্ঘাটন হৈছিল? 1901। আৰু ই এছিয়াৰ ভিতৰতে প্ৰথম হয়। কুৱেশ্যন নম্বৰ 4, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? 2021 চনত দুখন নতুনকৈ ৰাষ্ট্ৰীয় উদ্যান অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত সংযোজিত হয়। তাৰ এখন আছিল ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। এতিয়া ক'ব লাগে অসমৰ কোন জিলাত এই ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে কোকৰাঝাৰ জিলা। পৰৱৰ্তী প্ৰশ্ন, মেডাম মেফি উৎসৱটি কোন সম্প্ৰদায়ৰ লোক অসমৰ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আহোমসকলে উদযাপন কৰে। অপশ্যন ডি আমাৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, ইয়াত এখন অৰণ্য আছিল উপন্যাসখন নিম্নলিখিত কোনজন ব্যক্তিৰ ৰচনা? এইখন 2021 বৰ্ষৰ বাবে বঁটা লাভ কৰিছে আৰু ইয়াত এখন অৰণ্য আছিল। এই উপন্যাসখনৰ লেখিকা হৈছে অনুৰাধা শৰ্মা পূজাৰী। অপশ্যন চি আমাৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোনজন ব্যক্তিক অৰণ্য মানৱ বুলি জনা যায়? ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি ক'লেও তেওঁক কোৱা যায়। বিকল্পসমূহ দিয়া আছে ফণী শৰ্মা, নীলপৱন বৰুৱা, যাদৱ পায়েং আৰু হীৰেণ গোহাঁই। ইয়াৰে যাদৱ পায়েং, অপশ্যন চি আমাৰ শুদ্ধ উত্তৰ। বাকী তিনিটা আমাৰ কি আছে? ভুল বিকল্প দিয়া আছে। আৰু তেখেতে যিটো অৰণ্য নিজে স্থাপন কৰিছিল তাৰ নাম হৈছে মলাই ফৰেষ্ট বা মলাই অৰণ্য। তেওঁৰ একক প্ৰচেষ্টাত যিটো অৰণ্য গঢ় লৈ উঠিছিল। কুৱেশ্যন নম্বৰ 8, অসমৰ ৰাজ্যিক জন্তুৰ নাম কি? আমি নিশ্চয় সকলোৱে জানো। অসমৰ ৰাজ্যিক জন্তু হৈছে ওৱান হৰ্ন ৰাইন' বা এশিঙীয়া গড়। অপশ্যন চি আমাৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ মুঠ মাটিকালি কিমান? অসমৰ মুঠ মাটিকালি হৈছে 78,438 বৰ্গ কিলোমিটাৰ, 78,438 স্কুৱেৰ কিলোমিটাৰ। পৰৱৰ্তী প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কোন চনত মুকলি কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1998 চনত, 1998। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোনটো সম্প্ৰদায়ৰ লোকে বাথৌ পূজা উদযাপন কৰে? আৰু ইয়াৰ শুদ্ধ বিকল্পটি হৈছে বড়োসকলে বাথৌ পূজা উদযাপন কৰে। ইয়াতে আমি চাব বাথৌ পূজাৰ সম্পৰ্কে প্ৰশ্ন দিয়া আছে। পৰৱৰ্তী প্ৰশ্ন, হয়গ্ৰীৱ মাধৱ মন্দিৰ নিম্নলিখিত কোন ঠাইত অৱস্থিত? আৰু এই শুদ্ধ বিকল্প হৈছে হাজো।
বাকি বিকল্পকেইটা ভুলকৈ দিয়া আছে। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোনখন ঠাইক বস্ত্ৰ নগৰী বুলি জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে শুৱালকুছি, অপশ্যন চি। বা ইয়াক ইংৰাজীত যিটো কোৱা হয় মানচেষ্টাৰ অফ আছাম বা মানচেষ্টাৰ অফ নৰ্থ ইষ্ট, উত্তৰ পূৰ্বাঞ্চল মানচেষ্টাৰ বা অসমৰ মানচেষ্টাৰ বুলি ক'লে শুৱালকুছিকেই জনায়, শুৱালকুছিকে বুজায়। কুৱেশ্যন নম্বৰ 14, অসমৰ একমাত্ৰ সাৰ কাৰখানা ক'ত অৱস্থিত আছে? শুদ্ধ উত্তৰ হৈছে নামৰূপ। নামৰূপত অসমৰ একমাত্ৰ সাৰ কাৰখানা অৱস্থিত আছে। কুৱেশ্যন নম্বৰ 15, নিম্নলিখিত কোনজন ব্যক্তিক অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰজনীকান্ত বৰদলৈ। আমি আৰু কিছু কথা জানিব পাৰোঁ, ইয়াৰ লগত সাঙুৰি ল'ব পাৰোঁ, যেনেকৈ মিৰি জীয়ৰী উপন্যাসখনৰ ৰচয়িতা কোন? তেতিয়াও হ'ব ৰজনীকান্ত বৰদলৈ। কুৱেশ্যন নম্বৰ 16, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? আমি সকলোৱে জানো যে অসম সাহিত্যৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁইবৰুৱা 1917 চন, আৰু অধিৱেশন হৈছিল শিৱসাগৰ। কিন্তু ইয়াতে প্ৰশ্ন উঠিছে প্ৰথম মহিলা সভাপতি, ফাৰ্ষ্ট ফিমেল, তেতিয়া উত্তৰ হ'ব নলিনীবালা দেৱী। আমি নিশ্চয় সকলোৱে জানো নলিনীবালা দেৱীক অতীন্দ্ৰিয়বাদী কবি বুলি জনা যায়। কুৱেশ্যন নম্বৰ 17, ইটাখুলি ৰণ কোন চনত সংঘটিত হৈছিল? ইয়াত শুদ্ধ উত্তৰ দিছে 1682 চন। আপোনালোকে এই প্ৰশ্নটিৰ বহুতেই হয়তো 1683 বুলিও আপোনাক ক'ৰবাত পাব, কিন্তু সেইটো ভুল উত্তৰ হয়। বহুত কিতাপত এনেকৈ দিয়া আছে, ৰেফাৰেঞ্চ বুকবিলাকত বেছিকৈ দিয়া আছে 1683টো ভুল হয়, 1782 1682 শুদ্ধ হয়। আৰু এই যুদ্ধ আহোম ৰজা আৰু মোগলৰ মাজত সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 18, অসমৰ কোনজন ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদ অলংকৃত কৰিছিল? শুদ্ধ বিকল্প হৈছে ৰঞ্জন গগৈ। পৰৱৰ্তী প্ৰশ্ন, কোন চনত অসম এছ'চিয়েশ্যন গঠন কৰা হৈছিল বা গঠিত হৈছিল? 1903 চনত অসম এছ'চিয়েশ্যন গঠন কৰা হৈছিল। আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন, প্ৰথম অসমীয়া ভাষাৰ আলোচনী কোনখন? প্ৰান্তিক, বাহী, অৰুণোদয় আৰু জোনাকী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অৰুণোদয়, অপশ্যন চি আমাৰ শুদ্ধ উত্তৰ। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'ৰ বিষয়বস্তুটো কেনে পালে কমেণ্ট যোগে জনাব বুলি আশা থাকে। আৰু আপোনালোকে চেক কৰি চাব যে আপোনালোকে কিমান নম্বৰ লাভ কৰিছে। যেতিয়া আপোনালোকৰ কনফিডেঞ্চ লেভেলটো লাহে লাহে বাঢ়ি গৈ থাকিব, আপোনালোকে বেছি বেছিকৈ প্ৰেক্টিছ কৰি থাকক। যিহেতু পৰীক্ষা আহি পালে, আপোনালোকৰ পৰীক্ষা নিশ্চয় ভাল হ'ব, শুভকামনা জনালোঁ। আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ।